আগষ্ট 2025 ধনুৰাশিৰ বাবে বহুতেই ভাল খবৰ। এই মাহত অচিনাকি জাগাৰ পৰা ধন অহাৰ সুযোগ আছে। ধনুৰাশিৰ বাবে 5টা ভাগ্যশালী দিন, 3টা গোপন ৰহস্য সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত। ধনুৰাশিৰ স্বামী গ্ৰহ হৈছে বৃহস্পতি। আগষ্ট মাহত বৃহস্পতিৰ লগত সূৰ্য, শনি আৰু মংগল অষ্টম ঘৰত প্ৰৱেশ কৰাৰ বাবে ধনুৰাশিৰ জীৱনত বিশেষ প্ৰভাৱ পৰিব। এই মাহত কৰ্ম, ধন, স্বাস্থ্য, প্ৰেম সকলো খণ্ডতে বিশেষ উতং পতং দেখা যাব। এই মাহত ধৈৰ্য ধৰি আগবাঢ়িব লাগিব। সকলোবোৰ জানিবলৈ পাৰিব এই ভিডিঅ'টোত। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক আদৰিছে আমাৰ ইউটিউব চেনেলটিলৈ। আপোনালোক ভালে আছে? ময়ো ভালে আছোঁ। 2025 চনৰ আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে আপোনালোকক জনাই দিওঁ যে যদিহে আপুনি আমাৰ ইউটিউব চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটি ভাল লাগিলে ভিডিঅ'বোৰ চাই ভাল লাগিলে আৰু আগতীয়াকৈ মাহেকীয়া ৰাশিফল পাবলৈ আমাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব পাৰে। তেনেহ'লে আহকচোন আমি আগষ্ট মাহটোৰ ৰাশিফলসমূহ জানি লওঁ। ৰাশিৰ অধিপতি গ্ৰহটো হৈছে বৃহস্পতি, সপ্তম ঘৰত আছে। এইটো এটা ভাল স্থিতি। এইখিনি সময়ছোৱাত কষ্ট কৰাটো ক্ষমতাটো বহুতেই বাঢ়িব। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও ভালে থাকিব। 1 আগষ্টৰ পৰা 20 আগষ্টৰ ভিতৰত যদি আপোনাৰ কিডনী ৰিলেটেড প্ৰব্লেম আছে বা এলাৰ্জি ধৰণৰ প্ৰব্লেম আছে, প্ৰব্লেমত ভুগি আছে, তেনেকুৱা ফালৰ পৰা কিছু সাৱধান হ'ব লাগিব। কাৰণ স্বাস্থ্যটো আপোনাৰ হয়, স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। বাকী একো প্ৰব্লেম নাই, বাকী ভালে থাকিব। মাহটোৰ দ্বিতীয় সপ্তাহত আপোনাৰ শনি অষ্টম ঘৰত অহাৰ বাবে হজম শক্তি অলপ কমিব পাৰে। সেয়েহে ৰাতিপুৱা শুই উঠি কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰক, খাওক আৰু লগতে পাৰিলে দিনত 7 লিটাৰ 8 লিটাৰ পানী ব্যৱহাৰ কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, যদিহে আপোনালোকে ইতিমধ্যে পানী ব্যৱহাৰ কৰে 7 লিটাৰ 6 লিটাৰ, তেনেহ'লে বহুতো খুবেই ভাল। আপোনাৰ মোৰ কাৰণে নহয়, আমাৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে পানীৰ পৰিমাণটো 7 লিটাৰ 8 লিটাৰ খাব পাৰিলে আমাৰ কাৰণে ভাল। দৰ্শক, এইবাৰ আমি জানি লওঁ আহকচোন কৰ্ম আৰু ব্যৱসায়, ধন সম্পদ, আৰ্থিক অৱস্থা কেনেকুৱা হ'ব। যিসকলে চাকৰি কৰি আছে, বেচৰকাৰীৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে কিছু প্ৰব্লেম পাই আছিল, এই মাহটোত কিন্তু মাধ্যম ফলাফল পাব। আগষ্ট 12-17 তাৰিখৰ ভিতৰত আপোনাৰ প্ৰমোচনো হোৱাৰ দেখা পোৱা যাব পাৰে। যুৱক যুৱতীৰ মাজত ব্যৱসায় কিন্তু বৃদ্ধি পাব আগতকৈ। ব্যৱসায় কৰা পাৰ্টনাৰজনত সঠিক আৰু শুদ্ধ মানুহ ল'ব, তেনেহ'লে আমি ব্যৱসায়ত জয়ী হ'ব পাৰিম। যিসকলে নতুন উদ্যোগ আৰম্ভ কৰিবলৈ ভাবি আছে, তেওঁলোকৰ আগষ্ট 9, 19 আৰু 26 তাৰিখত আৰম্ভ কৰিলে লাভদায়ক হ'ব। লগত থকা বন্ধুৰ সম্পৰ্ক, সেয়েহে কথা বতৰা চালি জাৰি চাই লৈ লগৰ লগত বন্ধুৰ লগত ব্যৱসায় কৰাটো খুবেই প্ৰয়োজন। আগষ্ট মাহত ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধন অহাৰ সুযোগ আছে। বাহিৰা ফালৰ পৰা বৃহস্পতিৰ দৃষ্টিৰ ফালত কোনো পুৰণা দোকান যদি দি আছে আপোনাৰ, তেনেকুৱা দোকানৰ সমস্যাবোৰ আপোনাৰ চেঞ্জ কৰাৰ দোকান মানে তেনেকুৱা সমস্যাক লৈ বিজি হোৱা দেখা পোৱা যাব। ধনো আহাৰো দেখা পোৱা যাব, চেঞ্জ কৰা দেখা পোৱা যাব। 22-25 আগষ্টৰ ভিতৰত খৰচ হোৱাৰো মাত্ৰা দেখা পোৱা গৈছে। বিশেষকৈ ঘৰুৱা কামক লৈ, চিকিৎসাক লৈ, ভ্ৰমণ যোগ লৈ, সম্পৰ্কীয় এনেকুৱা ৰিলেটেড প্ৰব্লেমক লৈ আপোনাৰ ধন খৰচ হোৱাৰো দেখা পোৱা গৈছে। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহকচোন লাভ, ৰিলেশ্যনশ্বিপ, দাম্পত্য জীৱন আগষ্ট মাহটো কেনেদৰে পাৰ হ'ব। এতিয়ালৈ চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক, কিয়নো আমি মাহেকীয়া ৰাশিফল ভিডিঅ'বোৰ আগতীয়াকৈ আমাৰ ইউটিউব চেনেলত দিওঁ। প্ৰিয় দৰ্শক, বিবাহিত লোকৰ বাবে এই মাহটো কিছু পৰীক্ষাৰ ফল হ'ব পাৰে। দাম্পত্যসকলৰ সন্দেহৰ মনোমিলন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সেয়েহে নিজৰ পাৰ্টনাৰৰ লগত সন্দেহ নকৰি ইগ'টো অলপ চাইড ৰাখি কেনে, প্ৰত্যেকজন ব্যক্তি, আমি, আপুনি, মই, প্ৰত্যেকজন ব্যক্তিৰ মাজতে ইগ' থাকে কম বেছি পৰিমাণে। সেই ইগ'টো আমি চাইড ৰাখি কেনে আমি আমাৰ নিজৰ সংসাৰত নিজৰ পাৰ্টনাৰৰ লগত সন্দেহৰ ভাৱটো আঁতৰাই চলাই লৈ যাব লাগিব জীৱনটোত।
দিনবোৰ যিসকলে ভাল পোৱা সম্পৰ্কত আছে ৰিলেশ্যনশ্বিপত আছে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছে তেওঁলোকৰ বাবে আগষ্টৰ 5-13 ভাল সময় এই সময়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় কাৰণ বৃহস্পতি আপোনাৰ সপ্তম ঘৰত থকাৰ বাবে কিছু মনোমিলনৰ ভাৱবোৰ আঁতৰি যাব নিগেটিভ চিন্তাধাৰাবোৰ আঁতৰি আপুনি পজিটিভ চিন্তা চৰ্চাৰে আপুনি এটা ৰিলেশ্যন সম্পৰ্কবোৰ আগুৱাই নিবলৈ প্ৰেৰণা পাবলৈ পাৰে নতুন প্ৰেমিক প্ৰেমিকাৰ বাবে এই মাহটো শুভ আপোনাৰ কোনো পুৰণা বন্ধুৰ সৈতে সম্পৰ্ক আগতকৈ মজবুত হ'ব হেয়া লাগিলে আপোনাৰ প্ৰেম ৰিলেটেড হওক বা আপোনাৰ আত্মীয়তা মানুহ হওক বা বন্ধু হওক স্বাস্থ্য আৰু মানসিক অৱস্থাৰ বিষয়ে আমি জানিছোৱে সেয়ে আপুনি সাৱধান হৈ চলিব লাগিব পানী ব্যৱহাৰ কৰিব মানসিকভাৱে অস্থিৰতা থাকিব পাৰে বিশেষকৈ আগষ্টৰ শেষৰ সপ্তাহত ধ্যান যোগ যিকোনো সময়ছোৱাত আপুনি সঠিক সিদ্ধান্তৰে নিজৰ ঠাণ্ডা মগজুৰে আপুনি এক সময়ত নিজৰ স্বাস্থ্যৰ কাৰণে এটা সময় উলিয়াই লৈ আপুনি যোগ ব্যায়াম কৰাটো খুবেই দৰকাৰ এক্সাৰসাইজ কৰাটো য়োগা কৰাটো খুবেই দৰকাৰ 10, 18 আৰু 29 তাৰিখৰ যাত্ৰা কৰোঁতে যিকোনো কামত আপুনি ভগৱানৰ নাম লৈ ঘৰৰ পৰা যাত্ৰা কৰিব পৰিয়ালৰ মাজৰ পৰাই আগষ্ট মাহটো ভাল ধৰণে পাৰ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত মা দেউতাৰ যত্ন ৰাখিব সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত সফলতা আপোনাৰ আনন্দই দিব পাৰে ভগৱানক বিশ্বাস ৰাখক নিজৰ প্ৰতি বিশ্বাস ৰাখক শ্ৰদ্ধা কৰক নিজক ভাল পাবলৈ শিকক আৰু দিনবোৰ ধুনীয়াকৈ কটাবলৈ শিকক ভাগ্যশালী দিন হৈছে 5, 9, 13, 19, 26 আগষ্ট ভাগ্যশালী ৰং হৈছে আপোনাৰ শুভ ৰং হৈছে নীলা আৰু কমলা যিকোনো দিশে আপুনি যাত্ৰা কৰিলে পূব আৰু দিশটো শুভ মনা যায় আগষ্ট মাহটোত বৃহস্পতি কিপাই আপোনাৰ কিছু ক্ষেত্ৰত নতুন সুযোগ পাব মাহটোৰ শেষৰ সোমবাৰে শাওনৰ মাহটোৰ শেষৰ সোমবাৰে শিৱ মন্দিৰলৈ যাওক নিজৰ পাৰ্টনাৰৰ লগত বা মা দেউতাৰ লগত বা নিজৰ বন্ধুবৰ্গৰ লগত আগষ্ট মাহত বৃহস্পতি আৰু শনি গ্ৰহৰ বিশেষ দৃষ্টিৰ ফলত যিকোনো ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2 বছৰ ধৰি কষ্ট পাই আছিল যদি তেওঁলোকৰ এতিয়া আশাৰ নতুন পোহৰ লৈ আহিছে কিছু যাত্ৰাত আপুনি পজিটিভ লৈ আগবাঢ়িবই লাগিব সূৰ্য ৰাহুৰ গোপন দৃষ্টিৰ বাবে কিছু কাৰ্যত আপোনাৰ বিফল হোৱাৰো চান্স দেখা পাব পাৰে কিন্তু নিগেটিভ নাভাবি আপুনি পজিটিভ ভাবি কেনে কৰ্ম কৰি যাওক 2025 ধনু ৰাশিৰ বাবে এক অত্যন্ত চ্যালেঞ্জ লৈ নিজৰ মনৰ মাজত বিশ্বাস ৰাখি ধৈৰ্য ৰাখি আগবঢ়াটো খুবেই দৰকাৰ আপুনি আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো আগষ্ট মাহটো ভাল ধৰণে পাৰ হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম ধন্যবাদ ওম